Hello everyone. Welcome to another episode of Ohomor Gaurav Gatha, the glorious history of Assam. In our last episode, we discussed about Joyathas Kingho and Mir Jumla's invasion. So আমি দেখিলোঁ যে মিৰ জুমলা 1662 খ্ৰীষ্টাব্দত অসম আহি পায় আৰু অসমৰ বিভিন্ন ঠাইত আহোমসকলক পৰাস্ত্ৰ কৰি গড়গাঁৱৰ ফালে আগবাঢ়ে। গড়গাঁৱৰ ফালে মিৰ জুমলাৰ আৰ্মি আগবঢ়াৰ খবৰ পায় সেই সময়ৰ আহোম ৰজা জয়ধ্বজ সিংহই ৰাজধানী এৰি নামৰূপলৈ পলাই যায়। আৰু যিহেতু জয়ধ্বজ সিংহই নিজৰ ৰাজধানী গড়গাঁও এৰি পেলাই নামৰূপলৈ পলাই গৈছিল, সেইকাৰণে জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলিও কোৱা হয়। ৰাজধানী এৰি পলাই যোৱাৰ পিছত মিৰ জুমলাই 1662 চনত গড়গাঁও কেপচাৰ কৰে, ৰাইট। বাট গড়গাঁও কেপচাৰ কৰাৰ পিছতেই মিৰ জুমলা তথা তেওঁৰ আৰ্মিয়ে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, কাৰণ সেইখিনি সময়তে অসমত বাৰিষা আৰম্ভ হয়, ৰাইট। চ' দ্য মনচুন ছেট ইন আৰু তাৰ পিছতেই অল দ্য কমিউনিকেশ্যনছ ৱেৰ ব্লকড, ফুড ছাপ্লাইজ ৱেৰ কাট অফ, ৰাইট, এণ্ড দ্য ছ'লজাৰ্ছ দে ৱেৰ ৰিডিউচ টু গ্ৰেট ষ্ট্ৰেইট। সেইখিনি সময়ত এটা বহুত ডিফিকাল্ট ছিটুৱেশ্যনত তেওঁলোক পৰি যায়। আৰু তাৰ উপৰি সেইখিনি সময়তে এই সমস্যা বা এই ছিটুৱেশ্যনৰ সুবিধা লৈ পেলাই আহোমসকলেও ৰাতি ৰাতি মোগল কেম্পবিলাকত এটেক কৰা আৰম্ভ কৰে। চ' মিৰ জুমলাই এনেকুৱা এটা ডিফিকাল্ট ছিটুৱেশ্যন ফেচ কৰি থকাৰ সময়তে আহোম ৰজা জয়ধ্বজ সিংহই শান্তিৰ প্ৰস্তাৱ আগবঢ়ায়, কাৰণ জয়ধ্বজ সিংহ হি ৱাজ নট আৱেৰ অফ দ্য ডিফিকাল্টিজ ডেট ৱেৰ বিং ফেচড বাই মিৰ জুমলা এণ্ড হিজ আৰ্মি, ৰাইট। আৰু যেতিয়া জয়ধ্বজ সিংহই শান্তিৰ প্ৰস্তাৱ আগবঢ়ায়, মিৰ জুমলাইও লগে লগে সেই শান্তিৰ প্ৰস্তাৱটো একচেপ্ট কৰি লয়, কাৰণ মিৰ জুমলাইও সেইখিনি সময়ত বহুত সমস্যা সন্মুখীন হৈ আছিলে। ইভেন মিৰ জুমলা হিমছেল্ফ হি ৱাজ নট বিং এবল টু উইথষ্টেণ্ড দ্য ক্লাইমেট অফ আপাৰ আছাম। তো তেওঁ বিচাৰিছিলে যে যদি শান্তিৰ প্ৰস্তাৱ আহিছে সেইখিনি সময়ত সেইটো একচেপ্ট কৰি লোৱাটোৱেই বেটাৰ হ'ব। Accordingly, the Treaty of Gilajari Ghat was signed in 1663 AD. And we also discussed that the terms of this Treaty of Gilajari Ghat were quite humiliating for the Ahoms. আহোমসকলে বহুত অপমানজনক কিছুমান কণ্ডিশ্যনছ এণ্ড টাৰ্মছ তেওঁলোকে মানি ল'বলগীয়া হৈছিল। ফৰ এক্সাম্পল, একৰ্ডিং টু দিছ ট্ৰিটি, আহোম ৰজা জয়ধ্বজ সিংহ আৰু টিপামৰ ৰজাই নিজৰ জীয়েকসকলক মোগলসকলৰ কোৰ্টলৈ পঠিয়াবলগীয়া হৈছিল। একৰ্ডিংলি জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰুক 6 বছৰ বয়সতে মোগল কোৰ্টলৈ পঠিয়াই দিয়া হয়, ৰাইট। ৰমণী গাভৰুৰ সেইখিনি সময়ত বয়স মাত্ৰ 6 বছৰ আছিলে। তাৰপিছত ৰমণী গাভৰুৰ তেওঁলোকে নাম সলনি কৰি ৰেহমত বানু বেগম নাম ৰাখে আফটাৰ হাৰ কনভাৰ্জন টু ইছলাম। আৰু তাৰ ঠিক 5 বছৰ পিছতে শ্বি ৱাজ মেৰিড টু ঔৰংজেবছ ছান মুহাম্মদ আজম শ্বাহ। And after this humiliating defeat, Jayadhaj Singha, he died out of despair in 1663 AD itself, right? আৰু তেওঁ যেতিয়া ডেথ বেডত আছিলে, তেওঁ যেতিয়া মৃত্যু সজ্জাত আছিলে, সেইখিনি সময়ত জয়ধ্বজ সিংহই নিজৰ কাজিন এণ্ড ছাকচেছৰ চক্ৰধ্বজ সিংহক মাতি পেলাই এই অপমানৰ প্ৰতিশোধ ল'বলৈ কৈ যায়, right? তো জয়ধ্বজ সিংহ he died in 1663 and he was succeeded by his cousin চক্ৰধ্বজ সিংহ। আজিৰ এপিছ'ডত আমি চক্ৰধ্বজ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিম। চ' চক্ৰধ্বজ সিংহ হি আচাৰ্ভ দি থ্ৰ'ন ইন 1663 এণ্ড হি ৰুল্ড টিল 1669। এতিয়া চক্ৰধ্বজ সিংহ ৰজা হোৱাৰ লগে লগে হি ৰিয়েলাইজ কে জয়ধ্বজ সিংহই মোগলৰ লগৰ এই যুদ্ধত, এই সংঘাতত কি কি ভুল কৰিছিলে। চক্ৰধ্বজ সিংহই বুজি পালে যে জয়ধ্বজ সিংহৰ এটা ভুল হৈছিলে যে জয়ধ্বজ সিংহই বাকী এলাইড পাৱাৰ্ছবিলাকৰ পৰা, দাঁতিকাষৰীয়া অঞ্চলত যোনবিলাক ৰজা আছিলে তেওঁলোকৰ পৰা কোনো ধৰণৰ সহায় তেওঁ বিচৰা নাছিলে। জয়ধ্বজ সিংহই তেওঁলোককো কনফিডেঞ্চত লোৱা নাছিলে, তেওঁলোকৰ পৰা কোনো সহায় বিচৰা নাছিলে। কিন্তু চক্ৰধ্বজ সিংহই জয়ধ্বজ সিংহৰ এই ভুলটো বুজি পাই পেলাই জয়ধ্বজ সিংহই কি কৰিলে, হি চট কোঅপাৰেশ্যন ফ্ৰম দ্য ৰাজাজ অফ কোচবিহাৰ, জয়ন্তীয়া, কাছাৰ এণ্ড দ্য হিল ষ্টেটছ অফ কামৰূপা। তো তেওঁ কি কৰিলে, এটা চবৰে তেওঁ কোঅপাৰেশ্যনটো তেওঁ বিচাৰিলে মোগলসকলৰ লগত যুঁজ দিয়াৰ কাৰণে। এণ্ড হি অলছ' ষ্ট্ৰেংথেন হিজ ফ্ৰেণ্ডশ্বিপ উইথ ছাম বৰ্ডাৰ ট্ৰাইবছ অফ আছাম লাইক দ্য নাগাজ, দ্য মিৰিজ এণ্ড দ্য দেউৰিজ। তো এইদৰে চক্ৰধ্বজ সিংহ ৰজা হৈ পোৱাৰ পিছত অসমৰ দাঁতিকাষৰীয়া অঞ্চলৰ যোনবিলাক ৰজা আছিলে তেওঁলোকৰ পৰা সহায় বিচাৰে, বা যোনবিলাক হিল ট্ৰাইবছ আছিলে তেওঁলোকৰ লগতো এটা ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ মেইনটেইন কৰে, চ' ডেট এট দ্য টাইম অফ নিড
এইবিলাকৰ পৰাও তেওঁ কিছু সহায় পাব পাৰে সো এইবিলাকৰ লগত আহোমসকলৰ সৰু সুৰা কনফ্লিক্ট আছিলে যদিও সেইবিলাক সব ইগনোৰ কৰি চক্ৰধ্বজ সিংহই সকলোকে মান্তি কৰাই মোগলৰ এগেইনষ্টত আহোমসকলৰ সৈতে সহযোগ কৰাৰ কাৰণে আৰু তাৰ পিছত চক্ৰধ্বজ সিংহই বৰফুকন হিচাপে নিয়োগ কৰে লাচিতক দ্য ছান অফ মোমাই তামুলী বৰবৰুৱা right the king appointed Lasit the son of Mumai Tamuli Borborua to command the expedition against Mughals and appointed him the Borfukon ইয়াৰ আগলৈকে লাচিত বিভিন্ন জায়গাত তেওঁ ফুকন বা তেখেত বৰুৱা হিচাপে তেখেতে কাম কৰি আছিল চক্ৰধ্বজ সিংহই লাচিতক বৰফুকন হিচাপে নিয়োগ কৰে এতিয়া বৰফুকন হোৱাৰ পিছত in August 1667 the Assamese army led by Lasit advanced towards Guwahati. Right? Lasit Borfukoner underot Ahom army Guwahatir fale agbarhe in 1667 and tar pisot teoluke Guwahati capture kori loy. To 1662 ei Guwahati Mughal সকলৰ অধীনলৈ গুচি গৈছিলে মীৰ জুমলাৰ আক্ৰমণৰ সময়ত সেই গুৱাহাটী আকৌ আহোমসকলৰ অধীনলৈ আহি যায় ইন 1667 AD সেইখিনি সময়ত বৰফুকন আছিলে লাচিত অৰংজেবে যেতিয়া খবৰ পায় যে গুৱাহাটী পুনৰ আহোমসকলে ক্যাপচাৰ কৰি লৈছে মুঘলসকলক পৰাস্ত কৰি পেলাই অৰংজেবে তেতিয়া ৰাজা ৰাম সিংক পঠিয়াই গুৱাহাটী ৰিক্যাপচাৰ কৰিবৰ কাৰণে সো এইবাৰ গুৱাহাটী ৰিক্যাপচাৰ কৰাৰ বা আহোমসকলক গুৱাহাটীৰ পৰা খেদি পঠিওৱাৰ দায়িত্ব আহি পৰে ৰাজা ৰাম সিংহৰ ওপৰত আৰু অৰংজেবৰ আদেশ মৰ্মে ৰাম সিংহই অসম আক্ৰমণ কৰিবলৈ ৰেডি হৈ যায় এতিয়া সেইখিনি সময়তে লাচিত বৰফুকন বা আহোমসকল সেইখিনি সময়ত মুঘলৰ আৰ্মিৰ সন্মুখীন হ'বলৈ ৰেডি নাছিলে তেওঁলোক সম্পূৰ্ণৰূপে প্ৰস্তুত নাছিলে লাচিত বৰফুকনক যুদ্ধৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবৰ কাৰণে আৰু অলপমান সময়ৰ দৰকাৰ আছিলে ৰাইট সো হি wanted some more time to complete his preparation for the fight against the Mughals so in order to buy some time লাচিতে কি কৰিলে হি ৰাম সিংহৰ লগত নেগোশিয়েট কৰা আৰম্ভ কৰিলে সো লাচিত বৰফুকনে দুজন দূত পঠিয়ালে হি সেন্ট টু মেসেঞ্জাৰ্স টু ৰাম সিংহ আৰু কলে যে গুৱাহাটী ক্যাপচাৰ কৰিবৰ কাৰণে মুঘলসকলে যুদ্ধ কৰাৰ প্ৰয়োজন নাই আহোমসকলে গুৱাহাটীখন কোচসকলৰ পৰা বচাবৰ কাৰণেহে ক্যাপচাৰ কৰিছে গতিকে যুদ্ধ কৰাৰ দৰকাৰ নাই মুঘলসকল আহিলে গুৱাহাটীখন হেণ্ডওভাৰ কৰি দিয়া হ'ব এই বুলি মেসেজ পঠালে লাচিত বৰফুকনে সো এই মেসেঞ্জাৰজন বা এই দূত ৰাম সিংহৰ ওচৰত গৈ পাওঁতে বা ৰাম সিংহৰ ৰিপ্লাইটো লৈ পেলাই আহোমৰ ওচৰত আহি পাওঁতে এই যে সময় সোৱা যোনখিনি সময় লাগিব এই সময়খিনিতে লাচিত বৰফুকনে যুদ্ধৰ প্ৰস্তুতি চলাই থাকিল ৰাইট বেলেগ বেলেগ জায়গাত তেওঁলোকে কিছুমান দুৰ্গ নিৰ্মাণ কৰিলে কিছুমান গড় নিৰ্মাণ কৰিলে ৰাইট সো এনেকে কিছু সময় এই সময়খিনিতে লাচিত বৰফুকনে যুদ্ধৰ প্ৰস্তুতি আৰু অলপমান আগবঢ়াই নিলে তো ৰামসিংহৰ তাত মেসেঞ্জাৰ গৈ পেলাই যেতিয়া লাচিতৰ খবৰ দিলে ৰামসিংহই তেতিয়া ৰিপ্লাই পঠালে তেনেহলে ঠিক আছে গুৱাহাটী সাৰেন্ডাৰ কৰি দিয়ক মুঘলসকলক তাৰ ৰিপ্লাইত লাচিত বৰফুকনে ক'লে যে গুৱাহাটী আহোমসকলৰ হয় আহোমসকলে কোচসকলৰ পৰা এই গুৱাহাটী ক্যাপচাৰ কৰিছিলে আৰু কোনো কাৰণতে এই গুৱাহাটী মুঘলসকলক দিয়া নহব আৰু গুৱাহাটীক বচাবৰ কাৰণে গুৱাহাটীক নিজৰ অধীনত ৰাখিবৰ কাৰণে আহোম সৈন্যসকলে গাত একটুপি তেজ থকা লৈকেও যুদ্ধ কৰিবৰ কাৰণে সাজু আছে তো লাচিত বৰফুকনে যেতিয়া এনেকে ৰিপ্লাই দিলে পিছত তেতিয়া ৰামসিংহই বুজি পালে যে লাচিত বৰফুকনৰ উদ্দেশ্য কি আছিল লাচিত বৰফুকনক অলপমান সময়ৰ প্ৰয়োজন আছিল যুদ্ধৰ প্ৰস্তুতি আগবঢ়াবৰ কাৰণে সেই কাৰণে লাচিত বৰফুকনে প্ৰথমতে তেনেকে
মেছেজ পঠিয়াইছিলে যে মোগলসকলক আহোমসকলে গুৱাহাটী সাৰেন্ডাৰ কৰি দিব বুলি তো ৰামসিংহই যেতিয়া লাচিতৰ ৰিপ্লাই পালে তেতিয়া ৰামসিংহই নিজৰ আৰ্মি লৈ পেলাই হাজোৰ ফালে আগবাঢ়ি আহিলে এতিয়া মোগল সৈন্য আহি হাজো পালেহি But Assamese were not yet fully prepared. এতিয়াও যুদ্ধৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাছিলে Lasit, he was still busy in the construction of a rampart at Horaighat. Horaighatot তেতিয়াও এটা গড় বনোৱাৰ কামত লাচিত ব্যস্ত আছিলে And according to an unpublished Buranji, it is said ke Lasite এই গড় বনোৱা কামৰ supervision কৰাৰ দায়িত্ব দিছিলে নিজৰ মুমায়েকক ৰাইট তো এই গড় বনোৱাৰ কামটোৰ তত্ত্বাৱধান কৰাৰ দায়িত্ব আছিলে লাচিতৰ মুমায়েকৰ ওপৰত তো কৈছিলে লাচিতে এই বুলি আদেশ দি গৈছিলে যে যিমানখিনি কাম বাকি আছে গড় বনোৱা সেই গড়টোৰ সেই কামখিনি এক ৰাতিৰ ভিতৰত কমপ্লিট কৰিবৰ কাৰণে কিন্তু লাচিত হঠাৎ ৰাতি গৈ পেলাই দেখে যে কাম তেতিয়াও সম্পূৰ্ণ হোৱা নাই লাচিতৰ মুমায়েক তথা বাকি যোনবিলাক সোলজাৰ্ছ গড় বনোৱা কামত নিয়োগ কৰা হৈছিলে সকলো শুই আছে কাম শেষ হোৱা নাই তথাপিও সবেই জিৰণি লৈ পেলাই শুই আছে সেইখিনি সময়ত লাচিতৰ ইমান খং উঠে যে তেওঁ সেই জেগাতে নিজৰ মুমায়েকক ডিঙি কাটি দিয়ে আৰু সেইখিনি সময়তে তেওঁ যোনটো তেওঁৰ ফেমাছ এটা ডায়লগ আছে যে দেশতকৈ মুমাই ডাঙৰ নহয় দেশতকৈ মুমাই ডাঙৰ নহয় বুলি কৈ পেলাই তেখেতে মুমায়েকৰ সেই জেগাতে ডিঙি কাটি দিয়ে right so he said my uncle is not greater than my country লাচিতৰ এই খং দেখি পেলাই বাকি সৈন্যবিলাকো তেওঁলোকেও ভয় খাই যায় সবেই পুৰা দমে কামত লাগি যায় আৰু এক ৰাতিৰ ভিতৰতে যিখিনি কাম বাকি আছিলে সেই গোটেই কামখিনি কমপ্লিট কৰি সেই গড়টো নিৰ্মাণ কৰি উলিয়ায় তাৰ পিছদিনাখন মোগল আৰ্মি হৰাইঘাট আহি পায় কিন্তু তেওঁলোক এই দুৰ্গটোৰ কাৰণে এই গড়টোৰ কাৰণে বিকজ অফ দিস ৰেম্পাৰ্ট তেওঁলোক আৰু আগবাঢ়িব নোৱাৰে ৰাইট গতিকে তেখেতসকল হৰাইঘাটলৈকে আহি পেলাই আৰু আগবাঢ়িব নোৱাৰে কাৰণ অলৰেডি সেই গড়টো বনাই দিয়া হৈছিলে ইন দি মিন টাইম ৰামসিংহ বা মোগল আৰ্মিও বহুত প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছিল কাৰণ সময়ে সময়ে আহোমসকলে নিজৰ যোনটো গৰিলা টেকটিক্স আছিলে হঠাৎ আক্ৰমণ কৰে আকৌ পলাই যায় সেই গৰিলা টেকটিকেৰে তেওঁলোকে আক্ৰমণ কৰি আছিলে মোগলৰ ওপৰত হঠাৎ এদিন ৰাতি মোগল কেম্পত এটেক কৰি দিব ৰাইট তো তেনেকুৱাকৈ মোগলসকলৰ ওপৰত আহোমসকলে সময়ে সময়ে আক্ৰমণ চলাই আছিলে যদিও মোগলসকলক পৰাস্ত কৰিব পৰা নাছিলে কিন্তু মোগলসকলেও সেইখিনি সময়ত এই এনেকুৱা ধৰণৰ ৱাৰ টেকটিক্সৰ কাৰণে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে সেইখিনি সময়তে ৰামসিংহই চক্ৰধ্বজ সিংহলৈ এটা প্ৰত্যাহ্বান জনায় এটা চেলেঞ্জ আগবঢ়ায় ৰামসিংহ চেলেঞ্জ চক্ৰধ্বজ সিংহ টু আ ছিংগল কম্বেট কয় যে ৰামসিংহই কয় যে চক্ৰধ্বজ সিংহই মোৰ লগত যদি অকলে যুদ্ধ কৰে আৰু মোক যদি তাতে পৰাস্ত কৰিব পাৰে তেনেহ'লে মই মোৰ গোটেই আৰ্মি লৈ পেলাই বেংগললৈ ঘূৰি যাম তো এই বুলি ৰামসিংহই চক্ৰধ্বজ সিংহক প্ৰত্যাহ্বান জনায় যে যদি ৰজাৰ সাহস আছে তেনেহ'লে মোৰ লগত অকলে যুদ্ধ কৰক আৰু সেই যুদ্ধত যদি মোক হৰুৱাব পাৰে মই মোৰ সৈন্য লৈ পেলাই বেংগললৈ গুচি যাম এই চ্যালেঞ্জটো পাই পেলাই চক্ৰধ্বজ সিংহৰ খুবেই খং উঠে আৰু তেওঁ এই বুলি কয় যে মই এজন ৰজা হয় আৰু ৰামসিংহ কোনো ৰজা নহয় গতিকে মই ৰামসিংহৰ লগত যুদ্ধ নকৰোঁ ৰামসিংহ মোৰ লগত যুদ্ধ কৰাৰ যোগ্য নহয় কাৰণ তেওঁ কোনো এজন ৰজা নহয় কিন্তু মই এজন ৰজা হয় ৰাইট বাট এই চ্যালেঞ্জটো যেতিয়া ৰামসিংহই কৰে তাৰ পিছত চক্ৰধ্বজ সিংহই তেওঁ অধৈৰ্য হৈ পৰে আৰু হি অৰ্ডাৰ্ড হিজ কমাণ্ডাৰ্ছ টু এটেক দ্য মোগলছ ইমিডিয়েটলি এতিয়া মোগলসকল সেইখিনি সময় আলাবৈত তেওঁলোকে বাহৰ পাতি আছিলে ৰাইট আলাবৈ নামৰ জেগাখিনিতে তেখেতসকল আছিলে আৰু সেইখিনি জেগাত একদম ভাষ্ট প্লেইন এৰিয়া এটা আছিলে অ'পেন ফিল্ড আছিলে লাচিত বৰফুকনে এই যোনটো আদেশ আছিলে চক্ৰধ্বজ সিংহৰ যে মোগলসকলক এটেক কৰিব লাগে ইমিডিয়েটলি সেইটোত
লাচিত বৰফুকনে ছাপোৰ্ট কৰা নাছিলে, কাৰণ লাচিত বৰফুকনে জানিছিলে যে এখন প্লেইন গ্ৰাউণ্ডত এটা অ'পেন ফিল্ডত মোগলসকলক পৰাস্ত কৰাটো খুবেই কঠিন হ'ব, ৰাইট? কাৰণ মোগলসকলক অ'পেন ফিল্ডত হৰুৱাটো ইমান ইজি নাছিলে, এটা প্লেইন গ্ৰাউণ্ডত তেওঁলোকক হৰুৱাটো ইমান ইজি নাছিলে। তথাপিও ৰজাৰ আদেশ মানিবই লাগিব, গতিকে আল্টিমেটলি আহোমসকল আৰু মোগলসকলৰ মাজত এখন যুদ্ধ হয়, বেটেল টুক প্লেচ এট আলাবৈ। তাৰপিছতে মোগলসকল তেওঁলোক অলৰেডি যুদ্ধৰ বাবে তেওঁলোক ৰেডি আছিলে। আলাবৈত আহোম আৰু মোগলসকলৰ মাজত এখন খণ্ডযুদ্ধ হয়, আৰু সেই আলাবৈৰ যুদ্ধত 10,000 আহোম সৈন্যই প্ৰাণ হেৰুৱাবলগীয়া হয়, ৰাইট? ইন দ্য বেটেল অফ আলাবৈ 10,000 Assamese soldiers lost their lives। আৰু এই আলাবৈৰ যুদ্ধৰ ঠিক কিছুদিন পিছতেই চক্ৰধ্বজ সিংহ ডাইড ইন 1669, আৰু চক্ৰধ্বজ সিংহৰ পিছত ৰজা হয় তেখেতৰ ভায়েক উদয়াদিত্য সিংহ, ৰাইট? চ' উদয়াদিত্য সিংহ, তেওঁৰ আহোম নাম আছিলে সুনিতফা। তো 1669ত চক্ৰধ্বজ সিংহৰ মৃত্যু হয়, আৰু তাৰপিছত ৰজা হয় উদয়াদিত্য সিংহ। আৰু এই উদয়াদিত্য সিংহৰ শাসনকালতেই দ্য ফেমাছ বেটেল অফ শৰাইঘাট টুক প্লেচ ইন 1671, ৰাইট? তো বহুতে এইটো ভুল কৰে যে বেটেল অফ শৰাইঘাট কাৰ শাসনকালত হৈছিল বুলি ক'লে চক্ৰধ্বজ সিংহ বুলি কয়, কিন্তু নহয়। চক্ৰধ্বজ সিংহৰ সময়ত ৰামসিংহ আহি পাইছিলে, কিন্তু ইন দি মেইন টাইম ইন 1669 চক্ৰধ্বজ সিংহ ডাইড, আৰু তাৰপিছত উদয়াদিত্য সিংহ ৰজা হয়। আৰু শৰাইঘাটৰ ৰণ হৈছিলে 1671ত, গতিকে শৰাইঘাটৰ ৰণ হোৱাৰ সময়ত আহোমসকলৰ ৰজা আছিলে উদয়াদিত্য সিংহ। নাও বেটেল অফ আলাবৈ হৈ যোৱাৰলৈকে, সেইখিনি সময়লৈকে আহোমসকল আৰু মোগল দুয়োটা পাৰ্টিয়েই ভাগৰি পৰিছিলে, কাৰণ বহুত দিন অলৰেডি হৈ গৈছিলে। আহোমসকলো এই আলাবৈৰ যুদ্ধৰ পিছত কমপ্লিটলি ডিমৰেলাইজ হৈ গৈছিলে, কাৰণ 10,000 আহোম সৈন্য মৰি গৈছিলে। তেওঁলোকৰো সন্দেহ হ'ব ধৰিছিলে যে মোগলসকলক তেওঁলোকে হৰুৱাব পাৰিব জানো। আনহাতে মোগলসকলো ভাগৰি পৰিছিলে ইমান দীঘলীয়া এখন যুদ্ধৰ ফলত, ৰাইট? তেওঁলোকে বহুত দিন ধৰি তেওঁলোক ট্ৰেভেল কৰি আছে, গতিকে তেওঁলোকো ভাগৰি পৰিছিল। আৰু ৰামসিংহই সেইখিনি সময়ত এটা প্ৰস্তাৱ আগবঢ়ায় টু ৰিটাৰ্ণ টু দ্য 1639 ষ্টেটাছ কুৱ। কৈছিলে যে ঠিক আছে, গুৱাহাটী এৰি দে, 1639ত যোনটো ট্ৰিটি অফ অসুৰৰ আলি চাইন হৈছিলে, সেই অনুযায়ী যি সীমা আছিলে সেই সীমাকে পুনৰ দুইটা পাৰ্টিয়ে মানি লওক, ৰাইট? কিন্তু এই প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতেই হি ৰিচিভড ৰেইনফৰ্চমেণ্টছ। ঔৰংজেবে আৰু কিছুমান সৈন্য পঠিয়াই ৰামসিংহৰ আৰ্মিত যোগদান কৰিবৰ কাৰণে, আৰু সেইখিনি সময়ত ৰামসিংহয়ো নিজৰ যোনটো প্ৰথমতে ভাৱ আহিছিল যে যুদ্ধ শেষ কৰি পেলাই ট্ৰিটি অফ অসুৰৰ আলিৰ মতে যি সীমা আছিলে সেই সীমাটোৱে মানি লোৱা যাওক। এতিয়া যেতিয়া আৰু সৈন্য তেখেতে পালে, তেখেতে তেওঁৰ ডিচিশ্যনটো চেঞ্জ কৰি পেলাই আহোমসকলক এটেক কৰাৰ ডিচিশ্যন ল'লে। তো মোগলসকলৰ যেতিয়া নতুনকৈ আৰু কিছুমান সৈন্য আহি যোগদান কৰিলে, উদয়াদিত্য সিংহয়ো তেতিয়া 20,000 সৈন্য আতন বুঢ়াগোহাঁইৰ আণ্ডাৰত পঠালে শৰাইঘাটলৈকে। আৰু আহোমসকলে জানিছিলে যে যদি প্লেইন গ্ৰাউণ্ডত মোগলসকলৰ সন্মুখীন হ'বলগীয়া হয়, তেনেহ'লে মোগলসকলক পৰাস্ত কৰা খুবেই কঠিন হৈ পৰিব। গতিকে তেওঁলোকে জেগাই জেগাই কিছুমান দুৰ্গ নিৰ্মাণ কৰি ৰাখিছিলে, কিছুমান ফৰ্ট, কিছুমান গড় তেওঁলোকে বনাই ৰাখিছিলে, ছ' ডেট সেইবিলাক ক্ৰছ কৰিব নোৱাৰে মোগল সৈন্যই, আৰু ফাইনেলি তেওঁলোক নদীৰে যাত্ৰা কৰিবৰ কাৰণে বাধ্য হয়। আৰু আহোমসকলে জানিছিলে যে মোগলসকলৰ নেভিটো উইক আছিলে। ইফ ইউ হেভ ষ্টাডিড ইণ্ডিয়ান হিষ্ট্ৰী, ইউ মাষ্ট হেভ studied weak navy was one of the reasons for the decline of Mughal empire, right? তেওঁলোকৰ নেভিটো খুব বেছি ষ্ট্ৰং নাছিলে, আৰু আহোমসকলে সেইকাৰণেই মোগলসকলক বাধ্য কৰাব বিচাৰিছিলে যে আহোমসকলৰ এই যুদ্ধ নদীত হওক। আৰু সেয়াই হৈছিলে আল্টিমেটলি মোগল সৈন্য নদীৰে অশ্বক্ৰান্তৰ ফালে তেওঁলোকে আগবাঢ়ি আহিছিলে। এতিয়া সেইখিনি সময়ত আহোম আৰ্মি ৱাজ কমপ্লিটলি ডিমৰেলাইজড,
বেটেল অফ আলাবৰ পিছত তেওঁলোকৰ মনোবল নোহোৱা হৈ গৈছিলে তেওঁলোকৰ আগৰ যোনটো তেওঁলোকৰ উৎসাহ আছিলে সেইটো লাহে লাহে নোহোৱা হৈ গৈছিলে তাৰ উপৰি সেইখিনি সময়ত লাচিত বৰফুকন was seriously ill and he was in his sick bed লাচিত বৰফুকন সেইখিনি সময়ত যুদ্ধ ক্ষেত্ৰত প্ৰেজেন্ট নাছিলে he was not present in the battlefield গতিকে তেখেত সকলৰ যোন লিডাৰ আছিল আহোম সৈন্যৰ লাচিত বৰফুকন সেইখিনি সময়ত বেটেলফিল্ডত প্ৰেজেন্ট নাছিলে because he was at that time seriously ill so already তেওঁলোকৰ মনোবল নাছিলে মনোবল ভাঙি আছিলে তাৰ উপৰি লাচিত বৰফুকনো সেইখিনি সময়ত বেটেলফিল্ডত নাছিলে গতিকে যেতিয়া মুগলসকল আগবাঢ়ি আহিলে the Ahom army started to retreat soon after the battle started যুদ্ধ আৰম্ভ হোৱাৰ কিছু সময় পিছতেই আহোম সৈন্য পিছুৱাই যাব ধৰিলে কিন্তু লাচিত বৰফুকনে নিজৰ সিক বেডৰ পৰাই এই গোটেই ঘটনাবোৰ অবজাৰ্ভ কৰি আছিলে তেওঁ দেখি আছিলে যে কেনেকৈ মুগলসকল আহাৰ পিছতেই কোনো যুঁজ নিদিয়াকে আহোম সৈন্য পিছুৱাই আহি আছিলে এণ্ড এট দিছ ক্ৰুচিয়েল মোমেণ্ট লাচিত বৰফুকন ইন স্পাইট অফ হিজ ইলনেছ rushed into the thick Mughal fleet সেইখিনি সময়ত নিজৰ দেহাৰ বিষয়ে তেওঁ চিন্তা নকৰি পেলাই জ্বৰৰ গাড়ী তেওঁ জপিয়াই পৰে যুদ্ধত and he had with him 6 war vessels right ছখন নাও লৈ পেলাই তেখেত যুদ্ধ ক্ষেত্ৰলৈ আগবাঢ়ি যায় সেইখিনি সময়ত আহোম সৈন্য যোনখিনি পলাই আহি আছিলে পিছুৱাই আহি আছিলে লাচিত বৰফুকনে তেওঁলোকক ক'লে যে দেশৰ কাৰণে মই যুঁজ দিবলৈ গৈ আছো তহত যদি পলাব খুজিছ পলাই যা কিন্তু গৈ পেলাই ৰজাক কবি যে লাচিত বৰফুকনে নিজৰ ডিউটি কৰিলে লাচিত বৰফুকনে মৰালৈকে মুগলসকলৰ লগত যুঁজ দিলে তহতে যদি পলাব বিচাৰিছ পলা কিন্তু ৰজাক গৈ কবি যে লাচিত বৰফুকন পলাই নগল লাচিত বৰফুকনে শেষ পৰ্যন্ত মুগলসকলৰ লগত যুঁজ দিলে নাও লাচিত বৰফুকনৰ এই একশ্যনটোৰ পিছত লাচিত বৰফুকন যেতিয়া জ্বৰৰ গাড়ী উঠি আহি গ'ল সেইখিনি সময়ত আহোম সৈন্যসকলে নতুন উৎসাহ পালে আৰু তেওঁলোকে পুনৰ নতুন উদ্যমেৰে নতুন শক্তিৰে মুগলসকলৰ ওপৰত জপিয়াই পৰিল এণ্ড দিছ এটেক ৱাজ মেছিভ ৰাইট so this unprecedented attack of the Borfukon restored to courage of the retreating Assamese soldiers who came back and fell upon the enemy সকলো আহি পেলাই মুগলৰ ওপৰত জপিয়াই পৰিল যোনবিলাক সৈন্য পলাই গৈ আছিল তেওঁলোক আকৌ ঘূৰি আহি পেলাই মুগলৰ সৈতে যুঁজ দিয়াত লাগিলে right and a terrible contest took place ultimately the Mughals they could not stand the dash and fury of the Assamese onset and finally they had to retreat with ignominy and disaster তো লাচিত বৰফুকনৰ এই যে যুদ্ধ জপিয়াই পৰিলে জ্বৰৰ গাড়ে তাৰ পিছত আহোম সৈন্য যোন পিছুৱাই গৈ আছিলে যোনে অলৰেডি হাৰ মানি লৈছিলে সেই সৈন্যসকল পুনৰ ঘূৰি আহে আৰু এইবাৰ এনেকুৱাকৈ যুদ্ধ কৰে যে আহোমসকল ৰিট্ৰিট কৰিবৰ কাৰণে বাধ্য হৈ পৰে আহোমসকলে পৰাজয় বৰণ কৰিবৰ কাৰণে বাধ্য হৈ পৰে আৰু এনেকৈ শৰাইঘাটৰ যুদ্ধত আহোমসকলে মুগলসকলক পৰাজয় কৰিবলৈ সক্ষম হয় and this battle of Khoraighat brought a decisive victory for the Assamese and officially closed their long drawn conflict with the Mughals ইয়াৰ পিছতো আৰু এখন যুদ্ধ হয় আৰু এখন ব্যাটেল হয় ব্যাটেল অফ ইটাখুলি আমি তাৰ বিষয়ে পঢ়িম কিন্তু সেইখনত মুগলসকলে কোনো আক্ৰমণ কৰাৰ কাৰণে সেই যুদ্ধ নহয় এই যুদ্ধখনত মুগলসকলক ডিসাইসিভলি আহোমসকলে পৰাস্ত্ৰ কৰে আৰু এই পৰাজয় মুগলসকলৰ প্ৰেষ্টিজৰ কাৰণে এটা মেজৰ ব্লো আছিল ৰাইট মুগলসকলৰ প্ৰেষ্টিজত এটা ডাঙৰ আঘাত লাগিছিল right so this can also be considered as one of the reasons for the decline of the Ahoms ahom hokolor juntu prestige tetialoike asile hei prestige tut aghat lagisile when they were defeated by the Ahoms
আৰু বেটেল অফ শৰাইঘাটৰ পিছত আহোমছ দে কনচলিডেটেড দেয়াৰ এক্সটেনশ্যন আপ টু দ্য ৰিভাৰ মানহ ৰিভাৰলৈকে তেওঁলোকৰ টেৰিটৰী তেওঁলোকে এক্সপাণ্ড কৰিলে আগতে তৃতীয় অসুৰৰ আলিমতে বৰনদীলৈকে আছিলে এতিয়া সেই টেৰিটৰী বাঢ়ি মানস নদীলৈকে হৈ গ'ল But Lasit Borphukan, he did not long survive the Battle of Horaighat. He breathed his last and was succeeded by his elder brother Nimati, also known as Lalo Khula S.D. Borphukan. Right? তো তাৰ কিছুদিন পিছতেই লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাটৰ যুদ্ধৰ পিছতেই মৃত্যু হয় লাচিত বৰফুকনৰ কিছুদিন পিছতেই আৰু তাৰ পিছত তেওঁৰ ককায়েক লালু খোলা বৰফুকন হয় right লালু খোলা বৰফুকন যাৰ বিষয়ে আমি আগলৈ পঢ়িম right so that was about the battle of Horaighat আজিলৈ ইমানেই thank you